নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে নিৰ্বাচনৰ আগত কোনো দল সংগঠনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিচৰা নাই। তো এনেধৰণৰ মন্তব্য যেতিয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিলে তাৰ পাছত দল সংগঠনসমূহে প্ৰেছ বিবৃতি দিছে বা দল সংগঠনসমূহে সংবাদ মাধ্যমৰ আগত কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে স্পষ্ট কৰিব লাগে যে কোনটো দল সংগঠনে তেখেতক ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ পূৰ্বে নালাগে বুলি কৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰা এইটো উত্তৰ বিচাৰিছে। যেহেতু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বিৰোধীয়ে কৈ আছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে, কিন্তু যিখিনি দল সংগঠনে প্ৰতিবাদ কৰিছিলে, আন্দোলন কৰিছিলে, সেই দল সংগঠনসমূহেই কোৱা নাই যে আমাক ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ পূৰ্বে লাগে বুলি। কিন্তু কোনো দল সংগঠনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ পূৰ্বে নালাগে বুলি কোৱা নাছিলে, যাৰ বাবে নেকি এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা উত্তৰ বিচাৰিছে যে কোনটো সংগঠনে ক'লে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ পূৰ্বে নালাগে। এটা দেখা যাওক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি উত্তৰ দিয়ে। সেই সময়তে খবৰ লাই পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কটাক্ষ কৰি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে কয় যে জনজাতিকৰণ নহ'লে ২৬ত উজনিত ধূলিসাৎ হ'ব বিজেপি। মৰাণত মুখ্যমন্ত্ৰীক তীব্ৰ প্ৰত্যাহ্বান জনাই সংবাদ মেলত আয়োজন কৰে টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা। এতিয়া কোনো দল সংগঠনে কোৱাই নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক যে নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নালাগে বুলি, কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিজৰ ফালৰ পৰাই এইটো কৈছিলে যে দল সংগঠনসমূহে নাই বিচৰা বুলি। যি বিৰোধী পাৰ্টি আছে বিৰোধী পাৰ্টিক কটাক্ষ কৰিবৰ কাৰণে তেখেতে এনেধৰণৰ মন্তব্য কৰিছিলে। এতিয়া কথা কয় নহয়, কথাতে কটা যায়, কথাতে বটা পায়, ঠিক তেনেকুৱা ধৰণৰ ঘটনা হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত। আগবাঢ়িছোঁ ইয়াৰ পাছতো খবৰ ফালে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া স্থানান্তৰিত কৰা হ'ব। পূৰ্বৰ যি স্থানত আছিলে সেই স্থানৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্য এটা স্থানলৈ এতিয়া নিব অসম চৰকাৰে, যাৰ বাবে নেকি আটক ধুনীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়খন নিৰ্মাণ কৰিব বুলি জনাইছে। কিন্তু গুৱাহাটী বাৰ এছ'চিয়েশ্যনে বিচৰা নাই যে গুৱাহাটী উচ্চ ন্যায়ালয়খন সলনি হওক বা গুৱাহাটী উচ্চ ন্যায়ালয়খন বেলেগ এটা স্থানলৈ যে যাওক, সেইটো গুৱাহাটী বাৰ এছ'চিয়েশ্যনে বিচৰা নাই, যাৰ বাবে নেকি এটা ভোটিং প্ৰক্ৰিয়া ৰখা হৈছিলে। এটা ক'বলৈ গ'লে ইলেকশ্যন পতা হৈছিলে যে কোনে কোনে গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত কৰাটো বিচাৰে, কোনে কোনে নিবিচাৰে। কিন্তু অধিকাংশ লোকে নিবিচাৰোঁ বুলি ভোট দিছিলে। কিন্তু তাৰ পাছতো এতিয়া খবৰ লাই পৰিছে 11 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলত ন্যায়িক আদালতৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব বুলি জনাইছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে কৰিব আধাৰশিলা স্থাপন। তেনে সেই চিলেকশ্যন প্ৰক্ৰিয়াটো পাতিব লাগিছিলে কিয়? যদি অসম চৰকাৰে নিজৰ মন মৰ্জি মতেই কৰে তেনেহ'লে বাৰ এছ'চিয়েশ্যনৰ পৰা ভোট কিয় ল'ব লাগিছিলে যে আপোনালোকে যিটো কয় সেইটোকে হ'ব, আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লে নিম, যদি ছাপোৰ্ট নকৰে নিনিও। তেনে কিয় ভোটদান পাতিব লাগিছিলে? এনেই বেকাৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আংলঙৰ পৰা। কাৰ্বি আংলঙৰ পৰা খবৰ ওলাই পৰিছে যে কাৰ্বি আংলঙত এতিয়া ভূমিপুত্ৰসকলৰ আলৈ এথানি হৈছে। কাৰ্বি পাহাৰত এতিয়া কাৰ্বিসকলতকৈ বেছি অনা অসমীয়াই ভৰি পৰিছে। কাৰ্বি আংলঙত এতিয়া প্ৰশাসনৰ সন্মুখতে অনা অসমীয়াই কাৰ্বিসকলক গুৰুলকৈ প্ৰহাৰ কৰিছে। খবৰ লোৱা অনুসৰি গো বেক ধ্বনি দিছে অনা অসমীয়াই, গো বেক ধ্বনি দিছে। আনকি প্ৰশাসনৰ সন্মুখতে দুজন কাৰ্বি যুৱকক গুৰুলকৈ প্ৰহাৰ কৰে বুলিও খবৰ ওলাই পৰিছে। এতিয়া কাৰ্বি লোকসকল ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ভূমিপুত্ৰসকলক সংৰক্ষণ দিবৰ বাবে। ভূমিপুত্ৰসকলৰ স্বাৰ্থত, ভূমি সুৰক্ষাৰ স্বাৰ্থত এতিয়া ৰাজপথলৈ ওলাই আহিব লগা হৈছে কাৰ্বিসকল। কিন্তু তাৰ পাছতো অসম চৰকাৰে এই সম্পৰ্কত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ষ্টেপ লোৱা নাই। আজি কাৰ্বি আংলঙত হৈছে, কালিলৈ বেলেগ এখন ৰাজ্যত হ'ব, পৰহিলৈ হয়তো আমাৰ এইফালেও হ'ব পাৰে, তাৰ কোনো ঠিক নাই। এতিয়া আমি লাগি আছোঁ মুছলমানসকলৰ ওপৰত, কিন্তু অনা অসমীয়া বা যিসকল বনিয়া আছে তেওঁলোকৰ ওপৰত কোনে লাগিব?
তেওঁলোকেওতো অসমখনক বৰ্তমান সময়ত ৰঘুমলাৰ দৰে চেপি চেপি খাবলৈ ধৰিছে আপোনালোকে যদি ত্ৰিপুৰালৈ এতিয়া চাবলৈ যায় ত্ৰিপুৰাত এতিয়া ত্ৰিপুৰা ভাষীতকৈ বেছি অন্যান্য মানুহবিলাকেহে ভৰি পৰিছে আপোনালোকে যদি মহাৰাষ্ট্ৰলৈ চাই মহাৰাষ্ট্ৰত মাৰাঠী মানুহতকৈ বেছি অন্যান্য মানুহবিলাকে ভৰি পৰিছে গতিকে আমাৰ অসমখনো এটা সময়ত সেই হ'বলৈ গৈ আছে এতিয়াই যদি আমি আমাৰ নিজৰ জাতিৰ কাৰণে মাত নামাতো ন তেনেহলে বহুত দেৰি হৈ যাব আগৈছি ইয়াৰ পাছৰ খবৰ ফালে অসম চৰকাৰে যোৱাকালি আমাৰ অসমৰ প্ৰায় 818 গৰাকী যুৱ লেখক লেখিকালৈ 25,000 টকাকৈ আগবঢ়ায় যুৱ লেখক লেখিকাসকলে যাতে তেওঁলোকৰ মানে লেখনি আগবঢ়াই নিব পাৰে তেওঁলোকৰ চৰ্চা যাতে আগবঢ়াই নিব পাৰে এককালীন সাহায্য হিচাপে 25,000 টকাকৈ আগবঢ়াই যুৱ লেখক লেখিকাসকলক প্ৰায় অসমৰ 818 গৰাকী লেখক লেখিকালৈ এই সন্মান প্ৰদান কৰে অসম চৰকাৰৰ ফালৰ পৰা আগৈছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে হাইলাকান্দিৰ পৰা হাইলাকান্দিত এতিয়া 522টা ফেমিলিক উচ্ছেদ কৰা হ'ব খবৰ লোৱা অনুসৰি ইতিমধ্যে তেওঁলোকক নোটিছ জাৰি কৰি দিয়া হৈছে হাইলাকান্দিৰ 522টা পৰিয়ালক প্ৰশাসনে জাৰি কৰি দিছে নোটিছ তেওঁলোকক শীঘ্ৰেই সেই স্থান খালী কৰিবৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে আৰু যদি তেওঁলোকে নিজ ইচ্ছা মতে তেওঁলোকৰ বাসস্থান এৰি নিদিয়ে জানি বাকি বেলেগ বেলেগ জায়গাত হোৱা উচ্ছেদৰ নিচিনাকৈ হাইলাকান্দিতো একেই উচ্ছেদ হ'ব আগৈছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে নাৰায়ণপুৰৰ পৰা নাৰায়ণপুৰৰ এটা ফেমিলি বাৰুকৈ ৰক্ষা পৰিল এলপিজি চিলিণ্ডাৰ ব্লাষ্টৰ পৰা তো নাৰায়ণপুৰৰ এটা ফেমিলিয়ে এলপিজি চিলিণ্ডাৰ ক্ৰয় কৰি আনিছিলে মানে এলপিজি চিলিণ্ডাৰ গেছ এজেন্সিৰ পৰা লৈ আনিছিলে ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে তাৰ পাছত তেওঁলোকে দেখা পাইছে যে সেই এলপিজি চিলিণ্ডাৰটো ৰেগুলেটৰ অফ কৰাৰ পাছতো গেছ লিক হৈ আছে তেওঁলোকৰ এলপিজি চিলিণ্ডাৰটো ইমানেই বেয়াকৈ মানে লিক হ'বলৈ ধৰিছে অৱশেষত তেখেতে মানে সেই গৃহস্থজনে এলপিজি চিলিণ্ডাৰটো নি পানীত মানে খুলি দিছে গেছ যাবলৈ দিছে কাৰণ উপায় নাই যদিহে বাহিৰত সেই মানে গেছখিনি মুকলি কৰি দিয়া হয় ব্লাষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে আৰু তাৰ ভয়তে তেখেতে গোটেই এলপিজি মানে গেছখিনি খালী কৰি দিব লগা হৈছে ভাবক কেনেকুৱা ধৰণৰ কোৱালিটিৰ বৰ্তমান এলপিজি চিলিণ্ডাৰ দি আছে গ্ৰাহকক কোম্পানীসমূহে অৱশ্যে কোম্পানী বা এজেন্সিসমূহে গেছ বিতৰণ কৰাৰ সময়ত এলপিজিৰ ৱেট আৰু লগতে লিক আছে নেকি সেইটো চেক কৰিব লাগে কিন্তু কোম্পানীসমূহে বা এজেন্সিসমূহে সেই কামটো নকৰে জুখি দিয়াটো বাৰু পাছৰে কথা এটলিষ্ট যদি কিবা কাৰণত মানে গেছটো লিক হৈও থাকে যদি ভাল কৰিবলৈ দিয়ে তাকো তেওঁলোকে অমান্তি কৰে এনেকুৱা লাগে যেন তেওঁলোকৰ পৰা আমি ভিক্ষা খুজিবলৈ গৈছো হয়নে নহয় কমেন্ট সেকশনত জনাব আগৈছি ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে 10 জানুৱাৰী তাৰিখে এডিআৰিৰ তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব অসম চৰকাৰৰ ফালৰ পৰা 10 জানুৱাৰী 2026 তাৰ এসপ্তাহৰ পাছতেই চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰৰ বিতৰণ কৰিব বুলি জনাইছে প্ৰথম বৰ্গ দ্বিতীয় আৰু তৃতীয় বৰ্গ মিলাই সৰ্বমুঠ 1,60,000 লোকক চাকৰি দিয়া কমপ্লিট হ'ব অসম চৰকাৰে টাৰ্গেট বান্ধি লৈছে 2 লাখ লোকক চাকৰি দিয়াৰ দেখা যাওক এতিয়া 2 লাখ টাৰ্গেটটো কিমান সোনকালে কমপ্লিট হয় আগৈছি ইয়াৰ পাছৰ খবৰ ফালে অৰুণাচলত হৈছিলে এটা পথ দুৰ্ঘটনা যেটো পথ দুৰ্ঘটনাত আমাৰ অসমৰ পৰা কাম কৰিবলৈ যোৱা কেইজনমান শ্ৰমিক ডাম্পাৰৰ পাছফালে উঠি গৈছিলে আৰু তেওঁলোক উখ পাহাৰৰ পৰা পৰি মৃত্যু সাৱটি ল'ব লগা হৈছিলে অসম চৰকাৰে তেওঁলোকক সাহায্য আগবঢ়াইছে বিভিন্ন দল সংগঠনেও তেওঁলোকক যিমান পাৰে সহায় কৰিছে এটা খবৰলৈ পৰিছে আমাৰ অসমৰ নাম্বাৰ 1 কনষ্ট্ৰাকচন কোম্পানী যজ্ঞজ্যোতি কনষ্ট্ৰাকচনে প্ৰত্যেকটো ফেমিলিকে আৰ্থিক সহায় আগবঢ়াইছে যিমান মানে কেইজন লোকৰ মৃত্যু হৈছিলে যিমান কেইটা ফেমিলি আছিল গোটেই কেইটা ফেমিলিকে আৰ্থিক সহায় আগবঢ়াইছে বুলি জনাইছে যজ্ঞজ্যোতি কনষ্ট্ৰাকচনে আগৈছি ইয়াৰ পাছৰ খবৰ ফালে আজি হৈছে পবিত্ৰ বৰদিন সকলোকে পবিত্ৰ বৰদিনৰ বহুত বেছি শুভেচ্ছা জনাইছো খবৰলৈ পৰিছে যে বৰদিনৰ আগমুহূৰ্তত অৰ্থাৎ 24 তাৰিখৰ দিনাখন 24 ডিসেম্বৰৰ তাৰিখৰ দিনাখন বজৰং দলে নলবাৰীৰ বিভিন্ন দোকান শ্বপিং মলৰ পৰা যিবিলাক খ্ৰীষ্টমাছৰ যিবিলাক নেকি খা সামগ্ৰী আছে খা সামগ্ৰীসমূহ জব্দ কৰে আৰু সেই খা সামগ্ৰীসমূহ তেওঁলোকে জ্বলাই দিয়ে এতিয়া বজৰং দললৈ মোৰ পোনপটীয়া প্ৰশ্ন
যে তেওঁলোকক এই অধিকাৰ কোনে দিলে মানি লৈছোঁ সেইটো আমাৰ অসমীয়া কালচাৰ নহয় কিন্তু তাৰ পাছতো তেওঁলোকক সেই অধিকাৰ কোনে দিলে যদি তেওঁলোকে সেই বস্তুটোক একচেপ্ট কৰিব পৰা নাই তেন্তে জুবিন দাৰ মৃত্যুৰ সময়ত যেতিয়া বিভিন্নজন লোকে কৈছিলে যে বম ফাটাকা ফুটাব নালাগে তেতিয়া সেই ক্ষেত্ৰত তেওঁলোকে কিয় অপেনলি মাত মতা নাছিলে তেওঁলোকে কিয় সেই সময়ত এটা শব্দও উচ্চাৰণ কৰা নাছিলে এতিয়া তেওঁলোকে খ্ৰীষ্টমাছৰ সময়ত তেওঁলোকে কিয় সেই বস্তুসমূহ দলিয়াই পেলাবলৈ লাগিছে বা কিয় তেওঁলোকে এনে ধৰণৰ কাৰ্য কৰিছে কোনে অধিকাৰ দিলে এইটো এটা মোৰ পোনপটীয়া প্ৰশ্ন যদি কোনোবা বজৰং দলৰ মানুহে ভিডিঅ'টো চাই আছে কমেন্ট সেকশনত জনাব আপোনালোকে এনেই বস্তুবিলাক অশান্তিকৰ মানে কৰি নেপেলাবচোন অকমান শান্তি প্ৰক্ৰিয়াৰে চলি আছে চলি থাকিবলৈ দিয়ক আপত্তি কিহৰ আগৈছিয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে চাহ বাগানৰ লোকসকলৰ বাবে খবৰ লাই পৰিছে 1 জানুৱাৰী তাৰিখৰ দিনাখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এখন হাইস্কুল মুকলি কৰিব চাহ বাগিচাত জানুৱাৰী মাহত 1 জানুৱাৰী নহয় জানুৱাৰী মাহত মুকলি কৰিব এখন হাইস্কুল তাৰ পাছতেই প্ৰতিখন মেডিকেল কলেজত 4টাকৈ পদ সংৰক্ষণ হ'ব চাহ বাগিচাৰ বাবে ইয়াৰ জৰিয়তে বৰ্তমানলৈকে 14টা অধিক সংৰক্ষণ পদ বৃদ্ধি হ'ব বুলি জনাইছে মানে 14টাতকৈ অধিক সংৰক্ষণ পদ বৃদ্ধি হ'ব বা বৃদ্ধি কৰিব অসম চৰকাৰে চাহ বাগানৰ লোকসকলৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ আগৈছো ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে এনএছপিচিৰ ওপৰত এনএছপিচি বন্ধ কৰিবৰ কাৰণে দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্নজনে কিন্তু তাৰ পাছতো এনএছপিচিৰ কাম নৰখিলে এনএছপিচিৰ কাম সম্পূৰ্ণ হ'ল এটা খবৰলৈ পৰিছে সোমবাৰৰ দিনাখন সাকসেসফুলি এনএছপিচিয়ে কাৰেণ্ট উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলি খবৰলৈ পৰিছে এনএছপিচিৰ কাম সম্পূৰ্ণৰূপে এতিয়া সম্পূৰ্ণ হৈ উঠিছে আৰু তেওঁলোকে কাৰেণ্ট উৎপাদন কৰিবলৈ সক্ষমো হৈছে এতিয়া আমাৰ অসমৰ দল সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু আকৌ এবাৰ তেওঁলোকৰ প্ৰতিবাদ বিফল হ'ল বা প্ৰতিবাদত তেওঁলোকে হাৰিলে বুলি ক'ব পাৰি কাৰণ ইমান প্ৰতিবাদ কৰিলে ইমান আন্দোলন কৰিলে তাৰ পাছতো এনএছপিচি বন্ধ কৰিব নোৱাৰিলে গতিকে আমাৰ অসমৰ দল সংগঠন সমূহ কৰবাত নহয় কিবা কাৰণত বিফল হৈছে প্ৰায়বিলাক ক্ষেত্ৰতে বিফল হৈছে আৰু কিয় বিফল হৈছে সেই বস্তুটো জনসাধাৰণে বা দল সংগঠন সমূহে জনা বা সেইটো খুচৰা উচিত আগৈছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধেমাজি ডিস্ট্ৰিক্টৰ পৰা ধেমাজি ডিস্ট্ৰিক্টৰ এখন প্ৰাইভেট স্কুলৰ এজন প্ৰাইভেট শিক্ষকৰ ওপৰত উঠিছে অভিযোগ ইতিমধ্যে তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰা হৈছে বুলিও খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি এটা সৰু কথাতে এখন প্ৰাইভেট বিদ্যালয়ৰ শিক্ষকে ছাত্ৰক গুৰুলকৈ প্ৰহাৰ কৰে খবৰ লোৱা অনুসৰি সুবিধা REM স্কুলত এজন ছাত্ৰৰ সৰু কথাত লাগি এজন শিক্ষকে গুৰুলকৈ প্ৰহাৰ কৰে ছাত্ৰজন আছিল দ্বাদশ শ্ৰেণীৰ মানে ছাত্ৰজন আছিল আপোনাৰ ক'বলৈ গ'লে সেকেন্ড ইয়াৰৰ যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰে আৰু সেই শিক্ষকজনৰ ওপৰত বোলে এজাহাৰ দাখিল কৰাও হৈছে এতিয়া আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো আমি যেতিয়া পঢ়ি আছিলো আমাৰ যিজন নেকি হেড ছাৰ আছিল আনন্দ ছাৰ বুলি বৈদ্য পিটন দিয়ে ঘৰৰ পৰা এই মস্ত এডাল দীঘল মানে কি হয় আপোনাৰ কামি বনাই লৈ আনে এছাৰি নহয় কামি এডাল বনাই লৈ আনে আমাক যেতিয়া নেকি জিৰণি দিয়াৰ সময়ত কি কৰে ছাৰে সবকে বহাই লয় যুগ নেওতা পুৰণ নেওতা খৰং নেওতা এইবিলাক খুদিবলৈ লাগে আৰু যোনে নোৱাৰে গুৰুলা পিটন দিয়ে গতিকে সেই বস্তুবিলাক যদি এতিয়া কৰিবলৈ হয় নহয় মানে মাক দেউতাকে চাগে শিক্ষকৰ ওপৰত কি কৰিব ঠিকই নাই গতিকে সেই বস্তুবিলাক নাইকিয়া হোৱাৰ কাৰণে এতিয়া হয়তো মোৰ মতে মানে গুণগত শিক্ষা নাইকিয়া হৈছে শিক্ষকক যেটো সন্মান কৰিব লাগে ছাত্ৰ-ছাত্ৰীয়ে সেইটো নকৰা হৈছে আগৈছিয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে LPG গেছৰ ওপৰত আপোনালোকে যদি এতিয়ালৈকে উজ্জ্বলা আঁচনিৰ এটা গেছ পোৱা নাই তেন্তে শীঘ্ৰেই আপোনালোকে PM উজ্জ্বলা আঁচনি 2.0 অফিচিয়েল পৰ্টেলত গৈ আবেদন কৰক তাৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড প্ৰয়োজন হ'ব আৰু এটা বেংক পাছবুকৰ প্ৰয়োজন হ'ব নতুন বছৰৰ পূৰ্বে আবেদন কৰক শীঘ্ৰেই আপোনালোকে লৈ লওক এটা LPG সিলিন্ডাৰ আপোনালোকে বাৰু চৰকাৰী LPG সিলিন্ডাৰ লাভ কৰিলে নাই কৰা কমেন্ট সেকশনত জনাব আগৈছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা তো দিল্লীৰ এজন ৰিটায়াৰ্ড আৰ্মি বিষয়াৰ পৰা 23 লাখ টকা লুটি লৈ গ'ল এজন 38 বছৰীয়া স্কেমাৰে এজন ৰিটায়াৰ্ড
আৰ্মিৰ পৰা 23 লাখ টকা লুটি লৈ গ'ল বুলি খবৰ ওলাই পৰিছে ভাবক আপোনালোকে 23 লাখ টকা লুটি লৈ গ'ল এজন আৰ্মি বিষয়াৰ পৰা ৰিটায়াৰ্ড আৰ্মি বিষয়াৰ পৰা এজন 38 বছৰীয়া যুৱকে ভাবক আপোনালোকে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ পৰা কল কৰা বুলি কৈছে আৰু ইনকম টেক্স ডিপাৰ্টমেণ্টৰ পৰা কল কৰা বুলি 23 লাখ টকা হৰলকি কৰি লৈ গ'ল এতিয়া অৱশ্যে বাৰু সেই যুৱকজনক এৰেষ্ট কৰিছে কিন্তু ভাবকচোন আপোনালোকে 38 লাখ টকা আগবেছি ইয়াৰ পাছৰো খবৰ ফালে আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী নেকি ব্যৱসায় কৰিব বিচাৰে যিসকলৰ নেকি বেংকৰ সৈতে কোনো ধৰণৰ লেনদেন নাই তেওঁলোকক এতিয়া 2 লাখ টকাকৈ ঋণ প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা 2 লাখ টকাকৈ ঋণ প্ৰদান কৰিব যিসকলে ব্যৱসায় কৰিব বিচাৰে কাৰোবাৰ যদি বেংকৰ সৈতে লেনদেনেই নাই বেংকৰ একাউণ্টে খোলা নাই তেওঁলোককো এতিয়া 2 লাখ টকাৰ ঋণ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব অসম চৰকাৰৰ ফালৰ পৰা গতিকে এতিয়া আৰু ব্যৱসায় কৰাৰহে কথা আগবেছিয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে পাকিস্তানৰ পৰা পাকিস্তানৰ অৱস্থা খুবেই বেয়া যাৰ কাৰণে নেকি এতিয়া পাকিস্তানে তেওঁলোকৰ চৰকাৰী এয়াৰলাইন্স বিকিব লগা হৈছে খবৰ লোৱা অনুসৰি বিক্ৰী হ'ল পাকিস্তানৰ চৰকাৰী বিমান সংস্থা প্ৰায় 4317 কোটি টকাত পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স ক্ৰয় কৰিলে আৰিফ হাবিব কৰ্পোৰেচন নামৰ এটা কোম্পানীয়ে মানে পাকিস্তানত ইমানেই আৰ্থিক সংকটত ভুগিছে পাকিস্তান ইমানেই মানে দুৰৱস্থালৈ গতি কৰিছে যাৰ ফলত নেকি এতিয়া পাকিস্তানৰ চৰকাৰী এয়াৰলাইন্স কোম্পানী বিক্ৰী কৰিব লগা হৈছে এতিয়া আমাৰ ভাৰতৰতো বহুত বিকিলে ভাৰতটো ইমান মানে আৰ্থিক সংকটত ভুগা নাই কিয় বা বিকিলে আগবেছিয়াৰ পাছৰো খবৰ ফালে আপোনালোকে বাৰু ই ৰিক্সাৰ বাবে আবেদন কৰিলে নাই কৰা কমেন্ট সেকশনত জনাব আমাৰ অসমৰ যিসকল ভাষিক মাইনৰিটিছ আছে তেওঁলোকৰ কাৰণে এতিয়া ই ৰিক্সা প্ৰদান কৰা হৈছে তেওঁলোকক ই ৰিক্সা দিয়া হ'ব তেওঁলোকৰ বাবে অফিচিয়েল পোৰ্টেল মুকলি কৰা হৈছে আপুনিও যদি ভাষিক মাইনৰিটি ধৰি লওক বেংগলী হৈ গ'ল আপুনি মাৰোৱাৰী হৈ গ'ল তো আপুনি যদি এজন ভাষিক মানে মাইনৰিটিছ তেন্তে লাভ কৰিব আপোনালোকে এখনকৈ ই ৰিক্সা শীঘ্ৰেই আবেদন কৰক 30 তাৰিখ হৈছে অন্তিম মানে 30 ডিসেম্বৰ হৈছে অন্তিম তাৰ পূৰ্বে আপোনালোকে আবেদন কৰিব লাগিব আগবেছিয়াৰ পাছৰো খবৰ ফালে খবৰলৈ পৰিছে ভোটাৰ লিষ্টৰ ওপৰত 17 ডিসেম্বৰ তাৰিখৰ দিনাখন ভোটাৰ তালিকাৰ প্ৰথমখন খচৰা প্ৰকাশ পাব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে আপোনাৰ যদি কিবা আপডেট কৰিব লগা আছে আপোনালোকৰ যদি কিবা ইনক্লুড কৰিব লগা আছে 17 ডিসেম্বৰৰ পূৰ্বেই আবেদন কৰক আদাৰৱাইজ আপোনালোকৰ নাম কিন্তু ভোটাৰ তালিকাত মানে হয়তো ভুল হৈয়ে আহিব নতুবা আপোনালোকৰ নাম ভোটাৰ তালিকাত নুঠিবই গতিকে শীঘ্ৰেই আপোনালোকে ভোটাৰ তালিকাৰ মানে খসৰাত যদি নাম ভালদৰে আনিব বিচাৰে তেনেহলে কিবা যদি ভুল ভ্ৰান্তি হৈ আছে ঠিক কৰক আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া মুকলি কৰিব এটা স্পেচিয়েল নাম্বাৰ তেখেতৰ পাৰ্সোনেল নাম্বাৰ এটা মুকলি কৰিব বুলি জনাইছে কৰবাত যদি কোনোবাই দ্বিতীয় বিবাহ কৰাই তেখেতৰ মানে বিৰুদ্ধে খবৰ দিবৰ কাৰণে তেখেতৰ বিৰুদ্ধে উজৰ আপত্তি দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এটা নতুনকৈ মোবাইল নাম্বাৰ জাৰি কৰিব বুলি জনাইছে ভাবকচোন কিমান কথা ভাবি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ বাবে পাৰ্সোনেল মোবাইল নাম্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই মোবাইল নম্বৰটোত আপোনালোকে কল কৰিব হোৱাটছআপৰ জৰিয়তে ভিডিঅ' ফটো পঠাই সেই যুৱকজনৰ বিৰুদ্ধে আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু সেই যুৱকজনক বোলে ঘৰৰ পৰা উঠাই লৈ যাব ঘৈণীয়েকক দুটাকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব বুলি জনাইছে বাৰু যি কি নহওক আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট সেকশনত জনাব যদি ভাল লাগিল লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম